বিটিসি নির্বাচন বা বিটিসি পলিটিক্সটো আমার কারণে আমার নিজের অস্তিত্ব ভাষা সংস্কৃতি নিজের সকলো যিখিনি জাতি হিসাবে জীয়াই থকাৰ কারণে যিখিনি আমি সংগ্রাম কৰি আহিছো ইয়াৰ লগত জড়িত থকা এটা পলিটিক্স আৰু নির্বাচন গতিকে এই নির্বাচনটো কারবার কারণে পাওয়ার পলিটিক্স হব পাৰে আমার কারণে আমার স্বাভিমান আমার জাতি রক্ষা আমার ভাষা সংস্কৃতি রক্ষা আৰু দীঘলীয়া বড়ো সংগ্রামৰ যি এটা উদ্দেশ্য আছিলে যে নিজৰ অস্তিত্ব ৰক্ষা কৰিব লাগে ইয়াৰ কাৰণে এটো এটা সংগ্ৰাম গতিকে এটো আমি পলিটিক্স হিচাপে চোৱা নাই এই বিটিসি নিৰ্বাচনটো আমাৰ কাৰণে আমি সকলো সংগ্ৰামৰ পৰা আহা আৰু আমি বড়োৰ লগতে বিভিন্ন জনগোষ্ঠী যি সকলে বিভিন্ন সমস্যাত পৰি মানে ফেস কৰি আছিল সেই সকলৰ সমস্যা আমি সমাধান কৰিছো আগত বেলেগ সরকার আছিল বেলেগ পার্টি আছিল অসমত বেলেগ আছিলে কাউন্সিলত বেলেগ আছিলে তেখেত সকলে সেই জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰা নাছিলে আৰু বড়ো সমস্যাবিলাককো সমাধান কৰিবলৈ প্ৰয়াস কৰা নাছিলে আজি আমি দায়িত্ব লৈ বড়ো সমস্যা সমাধান কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাটি বাৰীৰ পৰা আদি কৰি সব সমস্যা সমাধান কৰিছো কাৰণটো হৈছে কি আমি ইয়াত বসবাস কৰা 26টা জনগোষ্ঠী শান্তি সম্প্ৰীতি ঐক্য আৰু আগবাঢ়ি যোৱাটো আমি বিচাৰো গতিকে সেই কাৰণে কোনে কি কৈছে সেইটো ডাঙৰ কথা নহয় আমাৰ কাৰণে যেটো আহি থকা বিটিসি নিৰ্বাচন এটো আমাৰ স্বাভিমান আমাৰ নিজৰ যি ভাষা সংস্কৃতি আমাৰ অস্তিত্ব ৰক্ষাৰ এটা সংগ্ৰাম হয় আমি তেনেকুৱা লাইনত এটো নিৰ্বাচনটো লৈছো কিন্তু হি বুলি আমি খুব সেন্সলেস ভাবে বা ইমোশনালি কিবা কাম কৰিম এনেকুৱা নহয় ভাৰতৰ গণতন্ত্ৰ বহুত আগুৱাই গল আজি ভাৰতৰ গণতন্ত্ৰটো মাদাৰ অফ ডেমক্ৰেসি বুলি কয় গতিকে ইয়াত আমাৰ ডেমক্ৰেসিৰ যিখিনি আমাৰ ইথিক্স আৰু প্ৰিন্সিপল আছে হিটো লৈয়ে আমি আগবাঢ়িম